অসুস্থ হৈ পৰিছে হাৰ্ট অফ জুবিন গাৰ্গ অসুস্থ হৈ পৰাৰ পাছতে কিছু মুহূৰ্তৰ পূৰ্বে জুবিন গাৰ্গক গুৱাহাটী মহানগৰৰ নেম কেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু বৰ্তমান সময়ত স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে জুবিন গাৰ্গক আৰু শিল্পীগৰাকীক স্বাস্থ্য পৰীক্ষা কৰি আছে নেম কেয়াৰ হাস্পতালৰ চিকিৎসকে বৰ্তমান সময়লৈকে জানিব পৰা হোৱা নাই আসলতে কি কাৰণত হঠাৎ জুবিন গাৰ্গ অসুস্থ হৈ পৰিছিল জুবিন গাৰ্গ কালি আসলতে নিশা পচন্দ মূৰৰ বিষত আক্ৰান্ত হৈছিল আৰু আক্ৰান্ত হোৱাৰ ফলত আসলতে আজি পুৱাৰ ভাগত প্ৰায় 9:30 বজাত আসলতে নেম কেয়াৰ হস্পিটেলৰ ইমাৰ্জেঞ্চি কক্ষত তেওঁ ভৰ্তি কৰোৱা হয় আৰু ইতিমধ্যে তেওঁ যিগৰাকী মেনেজাৰ গৰাকী বৰ্তমান ইয়াত উপস্থিত হৈছে আৰু লগত গৰিমা গাৰ্গো আছে আৰু দেখা পোৱা গৈছে তেওঁ আসলতে কালি পচন্দ মূৰৰ বিষ আৰু কি কাৰণবশত তেখেত আক্ৰান্ত বা তেওঁ কি ৰোগৰ আক্ৰান্ত হৈছে সেয়া ইতিমধ্যে জানিব পৰা হোৱা নাই আৰু ইতিমধ্যে কেইবাগৰাকীও চিকিৎসকে তেওঁক চিকিৎসা প্ৰদান কৰি আছে নেম কেয়াৰ হস্পিটেলৰ ইমাৰ্জেঞ্চি কক্ষত আৰু পচন্দ আচলতে আমি জানিব পাৰিছো পচন্দ মূৰৰ বিষত আক্ৰান্ত হৈছিল বৰ্তমান সময়ত এতিয়া চিকিৎসকৰ কেইবাগৰাকী চিকিৎসকে বিশেষজ্ঞ চিকিৎসকে চিকিৎসা প্ৰদান কৰি আছে আৰু দেখা পোৱা গৈছে আৰু ইতিমধ্যে জুবিন গাৰ্গক আচলতে বহু সংখ্যক তেওঁ অনুৰাগী ইতিমধ্যে নেম কেয়াৰ হস্পিটেলত তেওঁক খবৰ ল'বলৈ উপস্থিত হৈছে আৰু তেওঁ বৰ্তমান স্বাস্থ্য আমি জানিব পাৰিছো যে কিছু সময় পূৰ্বে আচলতে প্ৰায় আধা ঘণ্টা অতিক্ৰম কৰি গৈছে আমি জানিব পাৰিছো আৰু আধা ঘণ্টা অতিক্ৰম ভৰ্তি কৰোৱা হৈছে আধা ঘণ্টা পূৰ্বে আৰু ইতিমধ্যে তেওঁক কেইবাগৰাকীও চিকিৎসকে জ্যেষ্ঠ চিকিৎসকে তেওঁক চিকিৎসা প্ৰদান কৰি আছে অনুৰাগীৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে তেওঁলোকে আচলতে জুবিন গাৰ্গক আচলতে সুস্থ অৱস্থাত আচলতে তেওঁলোকে আনিবৰ কাৰণে অহৰহ প্ৰচেষ্টা কৰিছে আৰু জ্যেষ্ঠ চিকিৎসকে ইতিমধ্যে চিকিৎসা প্ৰদান কৰি আছে ইতিমধ্যে অনুৰাগীয়ে ভিৰ কৰিছে নেম কেয়াৰ হস্পিটেল লগতে জুবিন গাৰ্গৰ সৈতে উপস্থিত হৈছে পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু লগতে জুবিন গাৰ্গৰ যিগৰাকী মেনেজাৰ বা যিগৰাকী পৰিচালক সেই পৰিচালকগৰাকী ইতিমধ্যে জুবিনৰ সৈতে নেম কেয়াৰ হস্পিটেলত তেওঁলোকে উপস্থিত হৈছে আৰু এই মুহূৰ্তত জনাইছোঁ যে সকলোতকৈ ডাঙৰ খবৰটো যে অসমৰ হাৰ্ট অফ জুবিন গাৰ্গ অসুস্থ আৰু জুবিন গাৰ্গক ভৰ্তি কৰোৱা হৈছে নেম কেয়াৰ হস্পিটেলত আৰু বিশেষজ্ঞ চিকিৎসকৰ জৰিয়তে বৰ্তমান সময়ত জুবিন গাৰ্গক পৰীক্ষা কৰি থকা হৈছে তাত পুৱতি নিশা জুবিন গাৰ্গে তীব্ৰ মূৰৰ বিষ অনুভৱ কৰিছিল আৰু মূৰৰ বিষ অনুভৱ কৰাৰ পাছতে জুবিন গাৰ্গক ততাতৈয়াকৈ নেম কেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল